নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট আহিছে, যোনখন এডভাৰটাইজমেণ্টত অসমৰ ল'ৰা ছোৱালীৰ পৰা আবেদন বিচাৰিছে কিছুমান শিক্ষক পদৰ বাবে। ভালে সংখ্যক পদ মুকলি কৰি দিছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। মই আপোনালোকক সকলো ডিটেইলছ দেখাই যাম, ক'ত এই পোষ্টসমূহ ওলাইছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কি আৰ্হতা লাগিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই ভেকেঞ্চিসমূহ গ্ৰেজুৱেট আৰু ইণ্টাৰমিডিয়েট লেভেলৰ ভেকেঞ্চি হয়। এতিয়া আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে 181টা পোষ্ট ওলাইছে, 181টা পোষ্ট। এজ লিমিট যোনটো বিচাৰিছে ইয়াত 18 বছৰৰ পৰা 40 বছৰৰ পিছত হ'ব লাগিব আৰু এপ্লিকেশ্যন প্ৰচেছটো 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ যাব আৰু 13 ছেপ্টেম্বৰলৈকে হ'ব। আৰু আপোনালোকে অফলাইন যোগেদি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব। মই এতিয়া এই যোনখন নটিফিকেশ্যনখন আহিছে অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কল হাফলঙৰ পৰা আহিছে। ইয়াৰ কাৰণে কৈছে যে যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে যোনখন আমাৰ অসম গভৰ্ণমেণ্টৰ যোনখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম আছে গেজেটৰ, সেইখনত আপোনালোকে এপ্লাই কৰিব লাগিব। গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে, 4টা পোষ্ট ওলাইছে। চেলাৰী যোনটো কৈছে ইয়াত 14,000 বা 70,000 দিছে। গ্ৰেড পে 8,700। BA BCom from any recognized university with 50% marks আৰু BT BA degree from any recognized NCET বিচাৰিছে। তাৰপিছতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বিচাৰিছে ৰয়েল, ইয়াৰ কাৰণে একেই দৰমহা থাকিব 14,000 পৰা 70,000 টকা। গ্ৰেড পে থাকিব 8,700 টকা। 33টা পোষ্ট ওলাইছে ইয়াৰ কাৰণে, এয়া ভালে সংখ্যক পোষ্ট হয়। BSc ৰয়েল বিচাৰিছে ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ আৰু BT বা BA লাগিব বুলি কৈছে। আৰু তাৰপিছত যোনটো থাৰ্ড ওলাইছে ছায়েন্স টিচাৰ বায়'ৰ কাৰণে ওলাইছে, বায়'লজিৰ কাৰণে 16টা পোষ্ট আছে। ইয়াত BSc বায়' লাগিব, একে 50% মাৰ্কছ লাগিব আৰু BT BA বিচাৰিছে। 4 নম্বৰতে বিচাৰিছে অসমীয়াৰ কাৰণে বিচাৰিছে, চেলাৰীও একে 14,000 পৰা 70,000 টকা। গ্ৰেড পে দিব 8,700। 17টা পোষ্ট আছে। BA BSc BCom ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব, লগতে অসমীয়া লাগিব, 50% মাৰ্কছ বিচাৰিছে আৰু BT BA ডিগ্ৰী বিচাৰিছে। এই পোষ্টসমূহৰ কাৰণে যোনটো এজ ক্ৰাইটেৰিয়া দিছে সেইটো কৈছে 18 বছৰ হ'ব লাগিব আৰু 40 বছৰতকৈ অধিক হ'ব নালাগিব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আৰু 42 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেন, 43 ইয়াৰ্ছ ফৰ OBC MOBC, ST SC কাৰণে 45 ইয়াৰ্ছ আৰু 50 ইয়াৰ্ছ দিছে পাৰ্চন উইথ ডিচেবিলিটি। আৰু ডেট যোনটো হ'ব 1 জানুৱাৰী বেচিছত কেলকুলেট কৰিব। তাৰপিছত ইয়াতে হিন্দী টিচাৰৰ পোষ্ট আছে, গ্ৰেজুৱেট লাগিব, 14,000 পৰা 70,000 টকা চেলাৰী দিব। গ্ৰেড পে থাকিব 8,700। 13টা পোষ্ট আছে। ইয়াৰ কাৰণে প্ৰবীণ বা ৰত্ন বিচাৰিছে ইন হিন্দী উইথ 50% মাৰ্কছ আৰু কোৱালিফিকেশ্যন ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি BA উইথ হিন্দী এজ ওৱান অফ দ্য ছাবজেক্ট বিচাৰিছে। আকৌ BT আৰু BA বিচাৰিছে। তাৰপিছতে ইণ্টাৰমিডিয়েট টিচাৰৰ যোনকেইটা পোষ্ট আছে তাৰ কাৰণে 14,000 পৰা 70,000 টকা হ'ব। আৰ্টছৰ কাৰণে বিচাৰিছে 64টা পোষ্ট আছে। BA BSc BCom ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি 50% মাৰ্কছ এণ্ড BT BA ডিগ্ৰী ফ্ৰম এনি ৰেকগনাইজ ইউনিভাৰ্চিটি লাগিব। আৰু এছএমিজৰ যোনটো টিচাৰ ইণ্টাৰমিডিয়েটৰ কাৰণে বিচাৰিছে একে, তাতে 17টা পোষ্ট আছে। BCom BA BSc ফ্ৰম এনি ৰেকগনাইজ উইথ এছএমিজ এজ ওৱান অফ দ্য লেংগুৱেজ লাগিব। এজ লিমিট সকলো কাৰণে একে হয়, 18 বছৰ পৰা 40 বছৰ হ'ব ফৰ আনৰিজাৰ্ভ কেটেগৰী। এক্স ছাৰ্ভিচমেন হ'লে 42 ইয়াৰ্ছ, OBC MOBC হ'লে 43 আৰু SC ST হ'লে 45 ইয়াৰ্ছ আৰু PhD যদি হয় তেতিয়াহ'লে 50 ইয়াৰ্ছ লাগিব। ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব এইটো এটা কৈ দিছোঁ মই। যোনখন ফৰ্ম হয় ফৰ্মখনত আপোনালোকে ফিল আপ কৰিব লাগিব along with self attested certificates and NCL অট'নমাছ কাউন্সিল কোড ফ্ৰী ষ্টেম্প দিব লাগিব 10 টকাৰ। 2 ছেপ্টেম্বৰ প্ৰচেছটো ষ্টাৰ্ট হৈ যাব আৰু তেতিয়া গৈ আপোনালোকে তাতে এইখিনি এপ্লাই কৰা ড্ৰপ কৰি দিব পাৰিব। এখন ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফছ দিব লাগিব। HSLC মাৰ্কশ্বিট এণ্ড এডমিট কাৰ্ড দিব লাগিব এইজ প্ৰুফৰ কাৰণে। HSSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিব লাগিব। মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ ডিগ্ৰী যদি আপোনাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে কৰিছে ছাবমিট কৰিব লাগিব গোটেইখিনি আপোনালোকে। আৰু যদি পষ্ট গ্ৰেজুৱেটৰ কাৰণে কৰিছে তেতিয়া পষ্ট গ্ৰেজুৱেশ্যনৰ দিব লাগিব। আৰু মাৰ্কশ্বিট উইথ চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন কিবা আছে যদি দিব লাগিব। BA প্ৰাংগণত মাৰ্কশ্বিট দিব লাগিব। PRCখন দিব লাগিব আপোনালোকে, যোনখন আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট হয়। কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি ST SC OBC MOBC কাৰণে
আপোনালোকে কোটাত এপ্লাই কৰিছে এই ৰিলেক্সেশ্যনৰ কাৰণে আৰু এইখিনি গোটেইখিনি আপোনালোকে এটেচ কৰিব লাগিব ফটোকপি কৰি পেলাই তাৰপিছতে যোনখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখনৰ লগত আপোনালোকে ছাবমিট কৰিব লাগিব বাকী ইনষ্ট্ৰাকশ্যনছখিনি এবাৰ আপোনালোকে পঢ়ি ল'ব এইটো এটা খুব ভাল অপৰচুনিটি বহুত সংখ্যক পোষ্ট ওলাইছে আৰু যোনটো ইয়াৰ চিলেকশ্যন প্ৰচেছ হ'ব ক্ৰাইটেৰিয়া অফ চিলেকশ্যন সেইটো কৈছে 140 মাৰ্কছৰ এখন পেপাৰ হ'ব আৰু তাৰপিছতে NCC স্পৰ্টছ ফাইন আৰ্টছ এক্টিভিটিজ সেইবিলাকৰো মাৰ্কছ থাকিব আৰু লোকেল কেণ্ডিডেটছ উইল বি গিভেন প্ৰেফাৰেঞ্চ এজ পাৰ গভৰ্ণমেণ্ট চাৰ্কুলাৰ যদিও আপোনালোকে লোকেল নহ'লেও আপোনালোকে এপ্লাই কৰি দিবলৈ পাৰিব অসমৰ যদি আপোনালোকৰ ওচৰত PRC থাকে যিকোনো অসমৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব পোষ্টসমূহৰ কাৰণে যদি আপোনালোক ইণ্টাৰেষ্টেড এণ্ড এলিজিবল হয় পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ডকুমেণ্ট এতিয়াৰ পৰা ৰেডি কৰি ল'ব ভালেখিনি সংখ্যক পোষ্ট আছে আৰু এইটো খুব ভাল অপৰচুনিটি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব যদি কোনোবা এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম